ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত যদি আপোনালোকৰ এটা একাউণ্ট আছে বা আপুনি PM কিষাণ আঁচনিখনৰ পইচা পাবৰ কাৰণে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক অৰ্থাৎ IPBত যদি এটা একাউণ্ট খুলিছিলে তেনেহ'লে আপোনালোক সকলোৰে কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। যিটো আপডেটৰ বিষয়ে আপোনালোকে যদি নেজানে বা আপুনি যদি এতিয়ালৈকে অৱগত নহয় তেনেহ'লে আপুনি সমস্যাটো পৰিব পাৰে। লগতে মই থাম্বনেইলত যিটো লিখিছোঁ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত আপোনালোকৰ একাউণ্ট থাকিলে আপুনি 64,000 টকা লাভ কৰিব। এই পইচাটো কেনেকৈ আপুনি লাভ কৰিব, এইটো ৰিয়েল নে স্কেম হয়, সকলোখিনি কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টোত মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিম এই ইনফৰমেশ্যনখিনি ইমানেই গুৰুত্বপূৰ্ণ, যদি আপোনালোকে লৈ নথয় বা জানি নথয় তেনেহ'লে আপুনি ডাঙৰ সমস্যাটো পৰিব পাৰে আৰু আপোনালোকৰ একাউণ্টত যিকেইটকা পইচা আছে সেই পইচা কেইটকাও কিন্তু 1 মিনিটত নাইকিয়া হ'ব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত সকলো লোকে একাউণ্ট নোখোলে। যিসকল PM কিষাণ আঁচনিখনৰ হিতাধিকাৰী হয় তেওঁলোকে যদি কিবা কাৰণত পইচাটো লাভ নকৰে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলি ল'বলৈ কয় আৰু সেইসকল লোকে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক অৰ্থাৎ IPBত এটা একাউণ্ট খুলি লয়গৈ। বহুতো নৰ্মেল লোকেও ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খোলে কাৰণ তেওঁলোকৰ যিটো ডাকঘৰৰ ছেভিংছ একাউণ্ট থাকে সেই একাউণ্টৰ লগত যদি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ একাউণ্টটো লিংক কৰি লয় তেনেকুৱা ক্ষেত্ৰত ডাকঘৰ নোযোৱাকৈও ঘৰৰ পৰাই পইচা অনলাইনত লেনাদেনা কৰিব পাৰে। গতিকে আপুনি যদি IPB অৰ্থাৎ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত ঘৰতো আপুনি একাউণ্ট খুলিব পাৰে, কিন্তু একাউণ্টটো খোলাৰ পাছত একাউণ্টটো সম্পূৰ্ণ এক্সেছ ল'বৰ কাৰণে সকলোবিলাক ফিচাৰ্ছ ইউজ কৰিবৰ কাৰণে তাৰ আপুনি ফুল KYC কৰিবগৈ লাগিব আৰু সেইখিনি কাম আপুনি ডাকঘৰৰ যিটো মেইন ব্ৰাঞ্চ থাকে তাত গৈ মেলি আপুনি কৰিবগৈ লাগে। আৰু যদি আপোনালোকে ডাকঘৰৰ যিটো ছেভিংছ একাউণ্ট আছে সেইটোৰ লগতো যদি আপুনি লিংক কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি অফিচ গৈ সেইখিনি কাম কৰিবগৈ লাগিব। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট থকা লোকসকলৰ কাৰণে এটা ডাঙৰ স্কেম আহিছে, যিটো স্কেমৰ কবলত আপুনিও পৰিব পাৰে। বহুতো লোকে স্কেমটোত পৰিছে। আপোনালৈ ফোন আহিব পাৰে বা হোৱাটছআপত SMS আহিব পাৰে বা ডাইৰেক্টলি আপোনাৰ ইনবক্সতো মেছেজ আহিব পাৰে আৰু আপোনাক ক'ব পাৰে যে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ আপোনালোকৰ যিটো একাউণ্ট আছে সেইটোৰ লগত আপোনাৰ পেন কাৰ্ডটো আপ টু ডেট হৈ থকা নাই। গতিকে আপুনি যদি পইচাসমূহ ক্লিয়াৰলি পাই থাকিব বিচাৰে বা একাউণ্টটো যদি আপুনি এক্টিভ কৰি ৰাখিব বিচাৰে তেনেহ'লে সোনকালে আপোনালোকৰ পেন কাৰ্ডটো দি আপুনি এই একাউণ্টটো এক্টিভ কৰি লওক। আৰু তাৰ কাৰণে আপোনালৈ কল আহিবও পাৰে, লিংকো আপোনাক দিব পাৰে বা হোৱাটছআপতো আপোনালোকক লিংক দিব পাৰে যে এই লিংকটোত গৈ বুলি আপোনালোকে ক্লিক কৰক আৰু ক্লিক কৰি আপুনি ধুনীয়াকৈ আপোনাৰ পেন কাৰ্ডটো আপডেট কৰি আপুনি KYC বা যি কৰিবলৈ কয় সেইখিনি আপোনালোকক কৰি ল'বলৈ ক'ব পাৰে। বা আপোনালৈ ফোন কল কৰি আপোনাক ক'ব পাৰে যে আপোনাৰ পেন কাৰ্ডটো আমাক দি দিয়ক আৰু আমি পেন কাৰ্ডটো আপোনালোকৰ ধুনীয়াকৈ আপডেট কৰি দিম, আপোনালৈ এটা OTP যাব বা আমি আপোনাক এটা লিংক দিম। এনেকৈ নানান ধৰণৰ আপোনালোকক প্ৰলোভন দি সিহঁতে আপোনাৰ পৰা পেন কাৰ্ডটো ল'বলৈ চেষ্টা কৰিব পাৰে। আৰু আপুনি যদি পেন কাৰ্ডটো দি দিয়ে বা লিংক দিয়া সিহঁতে যদি দিয়া লিংকত আপুনি ক্লিক কৰে বা আপুনি যদি কিবা OTP শ্বেয়াৰ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিখিনি মোবাইলত ডেটা আছে সেইখিনি যাবই যাব, লগতে আপোনালোকৰ বেংক একাউণ্টত যিকেইটকা পইচা আছে সেই পইচা কেইটকা আপোনালোকৰ 1 মিনিটত নাইকিয়া হৈ যাব পাৰে। গতিকে আপোনালৈ যদি কোনোবাই ফোন কল কৰি কয় যে আপোনালোকৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো আপোনাৰ KYC শেষ হ'ল, IPB একাউণ্টটোত আপুনি পেন কাৰ্ড আপডেট কৰিব লাগিব, ভুলতো আপুনি সেই কলবিলাকৰ আনচাৰ নিদিব। ৰিচিভ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ কথা কোৱা আপুনি শুনিলে লগালগ আপুনি ফোনটো কাটি দিব আৰু লগালগ সেই নম্বৰটো ব্লক কৰি দিব। কোনোবা আনন'ন ব্যক্তিয়ে যদি আপোনালৈ লিংক চেণ্ড কৰে বা কোনোবা আনন'ন নম্বৰৰ পৰা যদি আপোনালৈ লিংক আহে সেই লিংকসমূহত আপুনি ভুলতো ক্লিক নকৰিব। যদি আপোনালোকে সেই লিংকসমূহত ক্লিক কৰি কিবা পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে বা সেই লিংকসমূহত ক্লিক কৰিলে আপোনাৰ মোবাইলত এনেকুৱা আনন'ন কিছুমান এপ্লিকেশ্যনো ইনষ্টল হৈ যাব পাৰে যিবিলাকে আপোনাৰ প্ৰাইভেচিৰ লগতে আপোনাৰ বেংকৰ একাউণ্টতো বহুতবিলাক খেলি মেলি কৰিব পাৰে। এতিয়া যিটো আপোনালোকক মই দ্বিতীয়টো খবৰ দিম সেইটো আৰু ভয় লগা খবৰ। আপোনাক মই যিহেতু প্ৰথমে কৈছিলোঁ যে মই থাম্বনেইলত যিটো লিখিছোঁ আপোনাৰ IPBত একাউণ্ট থাকিলে আপুনি 64,000 টকা লাভ কৰিব। এইটো কেনেকৈ আপুনি লাভ কৰিব মই সেইটো আপোনাক কৈছোঁ। আপোনালৈ হোৱাটছআপত এটা SMS আহিব পাৰে যিটোত আপোনালোকক কোৱা হ'ব যে আপোনাৰ যদি IPB একাউণ্ট আছে তেনেহ'লে আপুনি ইমান পইচা লাভ কৰিব আৰু সেই লিংকটোত যদি আপোনালোকে ক্লিক কৰে তেনেকুৱা ক্ষেত্ৰত তাত ওলাই যাব কংগ্ৰেচুলেশ্যন আপুনি 64,000 টকা জিকিলে, ইংলিছত ওলাব সেইটো বস্তু আৰু তাৰ তলত আপোনালোকক কিছুমান লিংক দিয়া হ'ব বা আপোনালোকক কিছুমান কাম কৰিবলৈ ক'ব যে আপুনি এই লিংকটো আপোনাৰ 10জন বন্ধুৰ লগত শ্বেয়াৰ কৰক তেতিয়াহে আপোনাৰ পইচাটো এক্টিভ হ'ব বা আপুনি 10টা গ্ৰুপত শ্বেয়াৰ কৰক তেতিয়াহে আপোনাৰ পইচাটো এক্টিভ হ'ব। আৰু এনেকুৱা ধৰণৰ প্ৰলোভনবিলাকত বহুতো মানুহ পৰি যায়। আপোনালৈ নিশ্চয় এতিয়াও কোনোবা নহয় কোনোবা আপোনাৰ লগৰ ব্যক্তিয়ে বা লগৰ ধৰি লওক ল'ৰা ছোৱালীয়ে আপোনালৈ মেছেজ দিব পাৰে যিবিলাকত আপোনাক কিছুমান তেওঁলোকে লিংক চেণ্ড কৰে য'ত তেওঁলোকক কোৱা হয় iPhone জিকিব, ধৰি লওক iPad জিকিব, গাড়ী জিকিব, এনেকুৱা ধৰণৰ লিংকবিলাক এতিয়াও আমাৰ বহুতো লগৰ ল'ৰা ছোৱালীয়ে শ্বেয়াৰ কৰি থাকে। গতিকে এনেকুৱা লিংকত যদি আপোনালোকে ক্লিক কৰে আৰু এই পইচাটো পোৱাৰ আশাত যদি আপোনালোকে বেলেগলৈ লিংকবিলাক শ্বেয়াৰ কৰে আৰু আপুনি যদি সেই লিংকটোত ক্লিক কৰি কিবা পাৰ্চনেল ইনফৰমেশ্যন দিয়ে যেনে ধৰি লওক আপোনাৰ লোকেশ্যন আপুনি দি দিলে বা ধৰি লওক আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন যেনে আধাৰ কাৰ্ড বা পেন কাৰ্ডৰ ডিটেইলছ দিলে, আপোনাৰ ইমেইল ID দিলে, আপোনাৰ কিবা OTP আপুনি তাত দি দিলে তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে আৰু আপোনালোকৰ মোবাইল ফোনৰ লগতে আপোনালোকৰ একাউণ্টৰ আটাইকেইটা পইচা নাইকিয়া হ'ব পাৰে। গতিকে চৰকাৰে বাৰে বাৰে কৈ থাকে, আমাৰ ডিপাৰ্টমেণ্টসমূহে বাৰে বাৰে কয় আপোনালৈ যদি কোনোবা ব্যক্তিয়ে কিবা লিংক চেণ্ড কৰি পইচা পাব বুলি কয় বা লিংক চেণ্ড কৰি KYC
কৰিবলৈ কয় ভুলতো সেই লিংকসমূহত ক্লিক কৰি KYC নকৰিব ভুলতো সেই লিংকসমূহত ক্লিক কৰি পইচা পোৱা আশা নকৰিব কোনোবাই আপোনালৈ ফোন কৰি এনেকুৱা ধৰণৰ OTP বিচাৰিলে লিংকত ক্লিক কৰিবলৈ ক'লে লগালগ আপুনি নম্বৰটো ডিলিট কৰি দিব আৰু বেছিতকৈ বেছি যদি আপোনালোকক হেৰাসমেণ্ট কৰে তেনেহ'লে আপুনি চাইবাৰ সিকিউৰিটি হেল্প ল'ব পাৰে বা আপুনি আপোনাৰ ওচৰৰ যি পুলিচ ষ্টেচন আছে তাতো আপুনি কমপ্লেইন দিবগে পাৰে গতিকে সাৱধানে থাকিব এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা নিজকে বচাই ৰাখিব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰে PM কিষাণ আঁচনিখনৰ পইচা পাবৰ কাৰণে আপোনালোকে IPBত একাউণ্ট খুলিব পাৰে বা IPBত যদি আপোনালোকৰ একাউণ্ট নাই বেলেগতো যদি একাউণ্ট আছে সেইসমূহ একাউণ্টৰ ৰিলেটেড কিবা খেলিমেলি হৈ থাকিলে আপোনালোকে ডাকঘৰ যাব নহবা আপোনাৰ বেংকত একাউণ্ট থাকিলে বেংকত যাব আৰু তাত গৈ মেলি আপুনি সেইখিনি কাম কৰাবগে কাৰণ বেংক ৰিলেটেড বা ডাকঘৰ ৰিলেটেড প্ৰায়সমূহ কামেই অফলাইনতে হয় এতিয়াও তেওঁলোকে কিছুমান কামহে অনলাইনত দিছে কিন্তু প্ৰায় কামে আজিকালিও অফলাইনতে হৈ থাকে গতিকে আপুনি ডাকঘৰ যাব বা বেংকৰ একাউণ্ট থাকিলে আপুনি বেংকত গৈ সেইখিনি কাম কৰাবগে গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ